দিলে সুম্মাহ দাদা আৰু সেই কামৰ ওপৰত ইমানৰ ওপৰত কি কৰিলে মজবুত হৈ ডাটি থাকিলে মজবুত হৈ থাকিলে সেই ব্যক্তিক ময়ে মাফ কৰোঁ। বহু গুনাহ মাধ্যমত আল্লাহ ৰাব্বুল আলামিনে তওবাৰ দৰৱাজা খুলি ৰাখিছে। আল্লাহ ৰাব্বুল আলামিনে তিনিটা বস্তু লুকাই ৰাখিছে, এটা হ'ল মউত, এটা হ'ল কিয়ামত আৰু তওবা। এই তিনটাৰ সময় আল্লাহ রাব্বুল আলামিনে বান্দাক তো কোনো নবীকো দিয়া নাই। বান্দা তো দূরের কথা, কোনো নবীকো আল্লাহ রাব্বুল আলামিনে দিয়া নাই। এই তিনটা বস্তু গোপন করে রাখিছে। কারণ কিয়, যদি বান্দায় গম পায় যে মোর কোন দিনাখানে মৌত হব, তার আগে বান্দা না জানি কত কি করব। যদি গম পায় যে অন্দিনাখানে কি হব, কিয়ামত হব, বান্দায় কত কি করব। যদি বান্দায় গম পায় যে তওবা মোর কোন দিনাখানে কবুল হব, তার আগে না জানি কিবা বহু উল্টা সিধা কাম কৰি গুনাহৰ কাম কৰি ফেলে যেতিয়া গম পাব যে কালি মোর তওবা কবুল হব, তার আগে আগে বান্দায় তওবা করব। তে আল্লাহ রাব্বুল আলামিনে এই তিনটা বস্তু বান্দার পৰা গোপনীয় কৰি ৰাখিছে, কোনো নবীকো জানিব দিয়া নাই। বান্দাই কেনে গুনাহ কৰে, হযরত উবাই ইবনে কাব রাদিয়াল্লাহু তাআলা আনহু তেও কয় যে আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা আমি শুনিছো, আমালোকক কোৱা হৈছে যে কি কৈছে যে উম্মতে মুহাম্মাদীৰ ভিতৰত আখেৰী উম্মত অৰ্থাৎ শেষৰ ফালে যিসকল উম্মত হ'ব, তেওঁলোকে এনেকুৱা কাম কৰিব, যেনে কাম নিজৰ বান্দিৰ লগত বা নিজৰ বিবিৰ লগত এনেকুৱা ৰাস্তা মানে ব্যৱহাৰ কৰিব, আগৰ ৰাস্তা নহয় পাছৰ ৰাস্তা ব্যৱহাৰ কৰিব। এই গুণাত লিপ্ত হ'ব, পুৰুষৰ লগত বেয়া কামত লিপ্ত হ'ব আখিৰ উম্মতৰ ফালে। গতিকে হয় পুৰুষৰ লগত ব্যৱহাৰ কৰা হযরত লুত আলাইহিস সালাতু ওয়াস সালামৰ কম আছিল। হযরত লুত আলাইহিস সালাতু ওয়াস সালামৰ কম এই কাম কৰিছিল। হযরত লুত আলাইহিস সালাতু ওয়াস সালামে বহুত বুঝাইছে উম্মতক যে তোমালোকে মানে তেওঁলোকে যদি দেখা পায় যে বহুত ধুনীয়া সুন্দৰ এটা ল'ৰা, খুবসুরত, দেখাত ভাল লগা, তেনেহলে তেওঁলোকে কি কৰে যে লৈ ফালে মেহমানদাৰী কৰে, আৰু মেহমানদাৰী আস্তাগফিৰুল্লাহ এনেকুৱা গুনাৰ ভিতৰত লিপ্ত হৈ যায়। হযরত লুত আলাইহিস সালাতু ওয়াস সালামে বহুত বুঝাই যে দীঘলীয়া ঘটনা কোরআন শরীফৰ ভিতৰতো আহিছে এইটো ঘটনা। লুত আলাইহিস সালাতু ওয়াস সালামে বুঝাইছে যে মোৰ তোমালোকে নিকাহ কৰা, তোমালোকে মহিলাসকলৰ লগত নিকাহ কৰা, তাৰ পিছত তোমালোকে যি খোৱাহিছ আছে মনৰ ভিতৰত হেৰি আছে, আশা আছে, তোমালোকে পুৰা কৰি লোৱা। মোৰ উম্মতৰ কিমান ছোৱালী আছে তেওঁলোকৰ লগত তোমালোকে কি কৰা, নিকাহ কৰি লোৱা, তাৰ পিছত তোমালোকৰ মনৰ ইচ্ছা তোমালোকে পূৰণ কৰা। কিন্তু এই গুনাহৰ পৰা তোমালোকে বিৰত থাকা। নাই, লুত আলাইহিস সালাতু ওয়াস সালামৰ কমে মানা নাই। এদিনাখন জিব্ৰাইল আমিন আলাইহিস সালাতু ওয়াস সালামক আল্লাহ রাব্বুল আলামিনে যে হুকুম দিছে যে তুমি যোৱা, তোমাৰ ফেৰেশতাসকলক লৈ ফেলে তুমি যোৱা। জিব্রাইল আমিন আলাইহিস সালাতু ওয়াস সালাম আহিছে, বহুত ধুনীয়া এটা মানে সৰু ল'ৰা হৈ, দেখাত ভাল লগা, বহুত ধুনীয়া হয়, মানে ইনসানী সকলত আহিছে। আহি পেলাই হযরত লুত আলাইহিস সালাতু ওয়াস সালামৰ ঘৰত সোমাইছে যে তোমাৰ মেহমান হলো আজি। হযরত লুত আলাইহিস সালাতু ওয়াস সালামে নাজানে যে এজন জিব্রাইল আমিন আলাইহিস সালাতু ওয়াস সালাম এজন ইনসানৰ সকলত আহিছে, সৰু বাচ্চা হৈ আহিছে, বহুত ধুনীয়া দেখা লাগা, দেখাত বহুত ধুনীয়া। আহাৰ পিছত যেতিয়া নেকি হযরত লুত আলাইহিস সালাতু ওয়াস সালামৰ ঘৰত সোমাল, হযরত লুত আলাইহিস সালাতু ওয়াস সালামৰ বিবি আকু হযরত লুত আলাইহিস সালাতু ওয়াস সালামৰ কমৰ মানুহৰ লগত মিলি আছিল। তাইও মানে সেই গুনাৰ ভিতৰত এনেকুৱা নাউজুবিল্লাহ গুনাহ নহয়, মিলি আছিল যে কিবা খবৰ হলি মানে কমৰ মানুহৰ লগত কি দিয়া হয়, খবৰ দেই। হযরত লুত আলাইহিস সালাতু ওয়াস সালামৰ বিবিয়ে কি কৰিলে, খবৰ দিলে, মানুহ আহি পেলাই ঘৰৰ ভিতৰত ভৰ্তি। এতিয়া সেই ল'ৰাজনক লাগে তেওঁলোকক যে ল'ৰাজন আমাক দিয়ক, আমি খিদমত কৰিম। লুত আলাইহিস সালাতু ওয়াস সালামে জানে যে তোমালোকে কি খিদমত করবি, বদ কাম করবি, তোমরা বদ আমলি করবি, বদ ফেলি করবি, বেয়া কাম করবি, তোমালোকে জানে। লুত আলাইহিস সালাতু ওয়াস সালামে নসিহত কৰিলে, এমান বুজালে যে তোমালোকৰ কমৰ ভিতৰত কি এজন বুজুতা ব্যক্তি নাই নেকি, সমজদার ব্যক্তি নাই নেকি তোমালোকৰ কমৰ ভিতৰত, বুদ্ধিমান ব্যক্তি নাই কোনো, জাননেৱালা ব্যক্তি কোনো নাই নেকি তোমালোকৰ মাজত। লুত আলাইহিস সালাতু ওয়াস সালাম ক'লে যে মোৰ ছোৱালীৰ লগত, অৰ্থাৎ আম্বিয়া আলাইহিস সালাতু ওয়াস সালামৰ যেমান উম্মত থাকে সকলো কি হয়, ছোৱালী হয় বা পুৰুষ, তেওঁলোকৰ কি হয়, সন্তানৰ দৰে হয়। গতিকে মোৰ ছোৱালী বুলি কওঁতে মোৰ উম্মতৰ ছোৱালী তোমালোকৰ মাজে মাজে আৰু যিসকল আছে তেওঁলোকৰ লগত তোমালোকে বিবাহ কৰা, নিকাহ কৰা, আৰু তোমাৰ দিলৰ খোৱাহিছ তোমালোকে পুৰা কৰা। মানা নাই। জিব্ৰাইল আমিন আলাইহিস সালাতু ওয়াস সালামে ক'লে সৰু বাচ্চা, কিন্তু হযরত লুত আলাইহিস সালাতু ওয়াস সালামে নাজানে। তেতিয়া হযরত জিব্রাইল আমিন আলাইহিস সালাতু ওয়াস সালামে ক'লে যে লুত আলাইহিস সালাতু ওয়াস সালাম, আপুনি হেৰি কৰক, আপোনাৰ আহাল অৰ্থাৎ আপোনাৰ বংশবাদী লৈ ফালে আপুনি ঘৰৰ ভিতৰত থাকক, ৰাতিপুৱা লগত মই খেলা দেখাম। কিন্তু আপোনাৰ বিবি
যিজন বিবিয়ে নেকি আপোনাৰ কমৰ লগত মিলি আছে, বদমাছহঁতৰ লগত মিলি আছে, তাইক কিন্তু আপুনি ছেপাৰেট নকৰিব। আপোনাৰ আৰু যিমান পৰিয়াল আছে সকলো পৰিয়ালক আপুনি ছেপাৰেট কৰি লৈ ঘৰৰ ভিতৰত থাকক। জিব্ৰাইল আলাইহিছ সালাতু ৱাছালাম ৰাতিপুৱা হ'ল, বাহিৰলৈ যেতিয়া ওলাই গৈছে তেতিয়াতো চব মানুহ কি কৰিলে, সেই জিব্ৰাইল আলাইহিছ সালাতু ৱাছালামৰ পিছে পিছে। তেওঁলোকেতো নাজানে জিব্ৰাইল ইনচানীসকলৰ ভিতৰত আহিছে, বৰ ধুনীয়া ল'ৰা হৈ আহিছে, এতিয়া তেওঁলোকে লৈ যাব। জিব্ৰাইল আমিন আলাইহিছ সালাতু ৱাছালামৰ বাহিৰত যায় মাটি এনেকৈ উঠাইছে, যিমান উম্মত আছিল চব উঠাই ফালে একেদমে শেষ। মাটি উঠাই পেলাই কি কৰিছে, তেওঁলোকৰ ওপৰত মাটি চাপি দিছে। একেদমে গোটেই কম যিমান বদমাছ আছিল, বদকাৰী আছিল, ফেলি কৰ্ণেৱালা আছিল, কাম কৰ্ণেৱালা আছিল, চব হালাক হৈ গ'ল। আল্লাহ ৰাব্বুল আলামিনে আগৰ উম্মতসকলক এনেকৈ ধৰণে হালাক কৰিছে, একেবাৰে ধ্বংস কৰি দিছিল। যদি কিবা গুনাহ কৰিব লগা আছিল, গুনাহ কৰিছিল। সেই লুত আলাইহিছ সালাতু ৱাছালামৰ কমৰ মানুহ আজিলৈকেও পোৱা যায়, যদি কোৱা যায় বহুত এনেকুৱা মানে বদ ফেলি আছে, বদ কাম কৰ্ণেৱালা আছে। আল্লাহ ৰাব্বুল আলামিনে সেইকাৰণে কৈছে যে তোমালোকে তৌবা নাসুহা কৰা, এই জামানৰ ভিতৰত তৌবা নাসুহা আল্লাহ ৰাব্বুল আলামিনে পছন্দ কৰে। হযরত সুহাইল রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত, তেওঁ কয় যে আল্লাহ ৰাব্বুল আলামিনে যদি আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত কোনোবাই বান্দা কয় যে ইয়া আল্লাহ, মই যি ইবাদত কৰিছোঁ এই ইবাদতৰ শক্তি তুমিয়ে দিছা, মোৰ শক্তি নাছিল যে মই ইবাদত কৰোঁ। আল্লাহ ৰাব্বুল আলামিনে কয় যে হয় নিশ্চয় ময়ে শক্তি দিছোঁ, আৰু তোমাক নিশ্চয় মই অতি শীঘ্ৰেই মোৰ ৰহমতৰ ছায়াৰ তলত ৰাখিম। আল্লাহ ৰাব্বুল আলামিনে নিজে কয়। সুবহানাল্লাহ। আৰু কোনোবাই ব্যক্তি যদি কয় যে আল্লাহ মই গুনাহ কৰিছোঁ বা মই ভাল আমল কৰিছোঁ, এইটো মোৰ কাৰণে কৈছোঁ, আল্লাহ ৰাব্বুল আলামিনে সেই ব্যক্তিৰ পৰা নাৰাজ হয়, সেই ব্যক্তিৰ পৰা নাৰাজ হয়। কোনোবাই ব্যক্তি যদি গুনাহৰ পৰা দোৱা বিচাৰে যে আল্লাহ মই যি গুনাহ কৰিছোঁ, আমি সচৰাচৰ কৈ থাকোঁ যে মোৰ নচিবত এইটো লেখাই আছিল, গুনাহ হওক বা যি হওক, মুচিবত আহক বা কিবা আহক, আমি কি কওঁ সচৰাচৰ কৈ থাকোঁ মোৰ নচিবত লেখাই আছিল, মোৰ কুদৰতত এইটোৱে লেখা আছিল। আল্লাহ ৰাব্বুল আলামিনে এনেকুৱা ধৰণৰ কথাৰ পৰা নাৰাজ হয়। কি ক'ব লাগে যে আল্লাহ মই যি কাম কৰিছোঁ, বদ কাম কৰিছোঁ বা মোৰ ওপৰত মুচিবত আহিছে, সেইটো মই জানি বুজিয়ে কৰিছোঁ, মই বেয়া কামটো এইটো জানি বুজিয়ে কৰিছোঁ। তেতিয়া আল্লাহ ৰাব্বুল আলামিনে কি কয় যে বান্দা তুমি যদি এইটো ক্ষয় কাঢ়ছা, তেতিয়াহ'লে ভাবি লোৱা যে তুমি যি বেয়া কাম কৰিছা সেই বেয়া কামটো মই তোমাৰ নচিবত লিখি দিছিলোঁ, আৰু ময়ে তোমাক কি কৰিম, মাগফিৰাত কৰি দিম। এই ফেৰেশতাসকল তোমালোকে গাৱা ৰাখা, সাক্ষী থাকা, মই এই ব্যক্তিক মাফ কৰি দিছোঁ। সুবহানাল্লাহ। কোৱাৰ ভিতৰতো আমালোকৰ আজি যি ইনকিচাৰী নৰমতা থাকিব লাগিব, যে যি গুনাহ কৰিছোঁ এইটো মোৰ কাৰণে হৈছে, ইয়া আল্লাহ মোৰ নচিবত নাছিল। কাৰণ নচিবটো কোনে লিখে? আল্লাহ ৰাব্বুল আলামিনে লিখে। গতিকে নচিব কোৱাৰ উদ্দেশ্য হ'ল আল্লাহ ৰাব্বুল আলামিনক কোৱা। আল্লাহ ৰাব্বুল আলামিনে আমালোকক এই আজি পবিত্ৰ এটা ৰাতি, শবে কদৰৰ ৰাতি আজি যদি ধৰা যায়, মই আগতো কৈ গৈছিলোঁ 21, 23, 25, 27, 29 শবে কদৰৰ ৰাতি। যদি পাৰে যে 5 ৰাতি সকলোৱে উঠে, অলপমান সোনকালে উঠিলেও যদি আপোনালোকে 2 ৰাকাত শবে কদৰৰ নফলৰ নিয়তত পঢ়ে, তথাপিও আপোনালোকে হয়তো সওৱাব পাব পাৰে বা শবে কদৰ আপোনালোকে ভাগ্য পাব পাৰে, গ্যাৰাণ্টি নাই। সকলোৱে অলপ উঠিব, আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত তৌবা বিচাৰক যে আমি তৌবা বিচাৰোঁ আগামীতো যাতে এই 5 ওয়াক্ত নমাজ আদায় কৰিব পাৰোঁ। এনেদৰে আজি আগামীতো যাতে আমি অহা বছৰ এনেদৰে আমি ৰোজাও ৰাখিব পাৰোঁ। আল্লাহ ৰাব্বুল আলামিনৰ ওচৰত তৌবা বিচাৰক, তৌফিক বিচাৰক। আল্লাহ ৰাব্বুল আলামিনে সকলোকে আমল কৰিব যেন তৌফিক দিয়ে। আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আল্লাহুম্মা সাল্লি